So hey guys, নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক কথাটো হল কম দামত আপোনালোকৰ মোবাইল লাগে নেকি অতি কম দামত অতি কম মূল্যত বহুত ধুনিয়া ধুনিয়া সেকেন্ড হ্যান্ড ফোন আনিছে বলক আমি গৈ আছো এটা মোবাইল দোকান কলাইগাঁৱত আপোনালোকে সকলোৱে গম পায় মোবাইল সিটি বুলি এটা নতুনকে দোকান দিছে আৰু বহুতৰ মানে এনেক আশা থাকে যে ডাঙৰ ডাঙৰ মোবাইল ইউজ কৰিম বহুত মোবাইল ইউজ কৰিব ইচ্ছা থাকে কিন্তু লগত নাথাকে পইচা সো বলক এতিয়া যাও তাতে ইএমআই সিস্টেম আছে কম দামত মোবাইল আছে সেকেন্ড হ্যান্ড ফোন আছে বহুত ধুনিয়া ধুনিয়া মডেলৰ আছে সো বলক যাই দেখাই আহো আপোনালোক কেনে ধৰণৰ ফোন আছে কি ফোন আছে গুটেখিনি দেখাবলৈ চেষ্টা কৰিম দাম গিলা চাবলৈ চেষ্টা কৰিম আৰু ফাইনালি আমি আহি পাই গলো মোবাইল সিটি কলাইগাঁও যোনটো আমাৰ ডেইলি মাৰ্কেটৰ ওচৰতে আছে এইটো ডেইলি মাৰ্কেটৰ ওচৰত মাংস দোকান আছে মাংস দোকানৰ লগত দোকানটোৱে হ'ল মোবাইল সিটি কলাইগাঁও সো বেছি দেৰি নকৰি বলক ভিতৰত সোমাই যাও কি আছে কি নাই গুটেখিনি দেখাবলৈ ট্ৰাই কৰো আপোনালোক গাইস ফাইনালি আহি পালো মোবাইল সিটি কলাইগাঁও আৰু আপোনালোকক কৈছিলো যোনটো মোবাইল দোকানৰ কথা এন্ড্ৰইড আইফোন গুটে আছে আপোনালোকৰ সো ইফালে দাদা নমস্কাৰ কি খবৰ ভালে আছে নে সো কি মোবাইল আহিছে Oppo, Vivo, Realme, MI, iPhone আছে আইফোন লাগিলে আইফোনৰ পাব সকলো ধৰণৰ ফোন আছে ইফালে সজাই দিছে দেখা পাই আছে আপোনালোকে যোৱাবাৰো ভিডিও বনাইছিলো আৰু ভিডিও চাই বহুতে আহিছিলে মৰম দিছিলে তাৰ কাৰণে আকৌ আহিলো ভিডিও এটা বনাই যাও বলো আৰু নতুন মোবাইল আহিছে যেহেতু আপোনালোকৰ বহুতৰ অসুবিধা হয় এটা নতুন মোবাইল ক্ৰয় কৰিবলৈ বহুতে বিচাৰে যে এটা ভাল মোবাইল লাগে কম মূল্যত ভাল মোবাইল এটা বিচাৰে সো কিমান মূল্যৰ পৰা মোবাইল ষ্টাৰ্ট হয় মুতাত বৰ্তমান আপোনাৰ 2000 ৰ পৰা মোটামুটি 10-12000 লাগি আছে 2000 ৰ পৰা আছে 2000 ৰ মোবাইলটো কোনটো আছে দেখাই দিয়া অলপ Note 6 Pro পাই যাব এইফালে এটা মোবাইল আছে আপোনালোকে 2000 টকাত পাই যাব আৰু মোৰ নাম কৈ আহিলে চাগে আৰু অলপ কিবা এটা ডিসকাউন্ট দিব পাৰে তো আহিলে গম পাব আপোনালোকে আৰু কি আছে আৰু আপোনাৰ Redmi 9 Prime আছে তো আপুনি এনে 4500 হৈ যায় 4000 পাই যাব 6GB RAM আছে 4000 তো এইটো আছে 4000 তাৰ পিছত এইফালে আছে আৰু বহুত কিবা আছে এইটো 11 Pro Plus বহুত ধুনিয়া এটা মোবাইল এইটো কিমানত আহিব 8GB RAM 8GB RAM আছে আৰু বহুত কিবা ফিচাৰ আছে বিশেষকৈ আমি নাজানো ইমান কিটা মোবাইলৰ ভিতৰত তো আপোনালোকে আহিলে দাদাক পাব ইয়াক পাব আৰু মইদুল দা থাকে বাৰু সকলো মোবাইলত গ্যাৰান্টি থাকিব চাগে হয় গ্যাৰান্টি আছে গ্যাৰান্টি থাকিব না টেষ্টিং গ্যাৰান্টি কেকে 5G মোবাইল বহুত চলি আছে মানৰ পৰা ষ্টাৰ্ট হ'ব 5G 6000 ৰ পৰা পাই যাব 6000 ৰ পৰা 5G ষ্টাৰ্ট হৈ যাব ফোন আছিল আইফোন এটা হ্যাক হ'ল তুমি আহাৰ আগে তোমাক মাতিছিলো মই ৰাতিপুৱা বেদলাক আৰু মোবাইল দোকানটোৰ এনেকা ক্ৰেজ মানে কাস্টমাৰ মালটো লগোৱাৰ লগে লগে দুটা আইফোন আছিলে খতম হৈ গ'ল সো আপোনালোকে আহিলে আইফোনো পাব আইফোন আনি দিব না চাগে আনি দিম জি মডেলৰ লাগে সব পাব সো আপোনালোকে আইফোন এন্ড্ৰইড জি লাগে আৰু বিশেষকৈ মেট্ৰিক পৰীক্ষাও আৰম্ভ হৈ গৈছে সকলো চলিৰে মোবাইল এটা লাগিব কাৰণ ফাৰ্ষ্ট ইয়াৰত উঠিলে মোবাইল এটা বহুত দৰকাৰ আৰু 10 ৰ পৰাই লাগে বিশেষকৈ বহুতে ল'ব নোৱাৰে ফাৰ্ষ্ট ইয়াৰৰ পৰা লাগিব বহুতে বিচাৰে এটা ভাল ধৰণৰ মোবাইল ল'বলৈ সো ভাল এটা মোবাইল ল'বলৈ গ'লে মোটামুটি 30-40 হাজাৰ টকা লাগি যাব আপোনালোকৰ নতুন এটা মোবাইল ক্ৰয় কৰিবলৈ কিন্তু ইয়াতে আহিলে আপোনালোকে সেইটো মোবাইলে সেম নতুন কণ্ডিশ্যনতে পাই যাব একদম 10-12 হাজাৰ টকাৰ ভিতৰত যোনটো 40 হাজাৰ টকাত আপোনালোকে নতুন ক্ৰয় কৰিব ইয়াতে সেকেন্ড হ্যান্ড হিচাপে আপোনালোকে 10-12 হাজাৰ টকাত পাই যাব হেতু মোবাইল খালি মোবাইল বুলিয়ে নহয় মোবাইলৰ এসেসৰিজ মোবাইলৰ যি কোনো বেমাৰ যি কোনো প্ৰবলেম ইয়াতে সলভ কৰা হয় মোবাইল সিটি কলাইগাঁও এইফালে দাদা বহে গুটেখিনি কাম কৰে আৰু হুদুৰ দিল্লীৰ পৰা মানে ট্ৰেনিং লৈ আহিছে মানে দিল্লীতে ট্ৰেনিং লৈছে মোবাইল ৰিপেয়াৰিঙৰ আৰু সেইকাৰণে আহি কিনে ইয়াতে কলাইগাঁৱত দুই ভাইয়ে মোবাইল দোকান দিছে আৰু এই দাদাজনে পুৰা গুটেই মোবাইল ৰিপেয়াৰিং কৰে 5 মিনিটত আপোনালোকৰ ডিসপ্লে লগাই দিয়া হ'ব আৰু 15 মিনিটত আপোনাৰ হাতত আপোনাৰ মোবাইলটো পচাই দিয়া হ'ব যদি আপোনালোকৰ ডিসপ্লে গুচি যায় ডিসপ্লে এটা মোবাইলৰ ভাঙিলে ধৰক মোৰ মোবাইলটোৱে ভাঙিলে কিমানৰ পৰা ষ্টাৰ্ট হ'ব ডিসপ্লে এটা ডিসপ্লে আপুনি পাই যাব তাত 1050 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় 1050 ৰ পৰা ডিসপ্লে ষ্টাৰ্ট হয় সো আৰু বহুত মানে দামিও আছে কম দামি আছে মোবাইল লৈ আহে আৰু ওয়ারেন্টি গ্যারান্টি লাগিলে হেগুলা কোৱা আছে মানে 100% অৰিজিনাল পোৱা যায় মুতাবে যেনে ধৰণৰ লাগে হেনে ধৰণৰ ডিসপ্লে পাই যাব সো সকলো মোবাইল যেনেকৈ একে নহয় 10000 ৰ পৰা 40000 টকাটো মোবাইল পায় হেনেকৈ সকলো ধৰণৰ ডিসপ্লেৰ অলপ বেলেগ দাম হ'ব পাৰে ইয়াতে চাগে ষ্টাৰ্টিং বুলি 1050 টকাৰ পৰা তাৰ পিছত আপোনালোকৰ বহুত ধৰণৰ ডিসপ্লে পোৱা যাব ইয়াতে মানে সবতকৈ কম দামত ইয়াতে পাব হোলসেল ৰেটত ইয়াতে পাই যাব আপোনালোক মোবাইল বুলিয়ে নহয় মোবাইলৰ এসেসৰিজ যেনেকৈ ইফালে কেমেৰা আপোনাৰ কেমেৰা গ্লাছ আছে কিবা আছে আৰু কিবা কিবি আছে বহুত কিবা কিবি মোবাইলৰ মানে সৰু পাৰ্ট যোনকিটা বস্তু আপোনালোকে গুৱাহাটী যাব লাগে বনাবলৈ কাৰণে বা বাহিৰৰ পৰা বনাই আনিব লাগে কেয়াৰত দিব লাগে গুটেখিনি ইয়াতে পাব বহুত কম মূল্যত আৰু বহুত ভাল প্ৰডাক্ট পাব একদম অৰিজিনাল গ্যাৰান্টি থকা মাল পাব কি হ'ল হয় স্পিকাৰৰ কাৰণে জালিকিটা থাকে যে আমি মাথো মোবাইলটোহে চলাও মোবাইলৰ ভিতৰত এনেকা হাৰ্ডি মুড্ডি কিবা কিবি যেনেকা আমাৰ মানুহৰ দেহত থাকে এনেকা মোবাইলতো থাকে সুইচ থাকে পেনেল থাকে কেমেৰা থাকে এইফালে কিবা বক্সত থাকে
এইকেইটা পেনেল, এইকেইটা বক্সৰ স্পীকাৰ, কিবা মানে মোবাইলত যিমান লাগতিয়াল বস্তু আছে সৰুৰ পৰা ডাঙৰলৈকে যিমানখিনি বস্তু আছে আপোনালোকে ইয়াতে হোলচেল ৰেটতো পাই যাব। হোলচেলত লৈ কিনে আপোনালোকৰ নিজৰ দোকানত লৈ যাই কিনে নিজেও লগাই কিনে বেলেগ কাষ্টমাৰক দিব পাৰে, বা আপোনালোকে যদি কাষ্টমাৰ হয় তেতিয়াহ'লে আহি কিনে ইয়াতে লগাব পাৰে। সেইটো মটৰৱালা আছে আপোনালোকৰ ফেভৰেট মটো, একদম ৱৰ্কিং কণ্ডিশ্যন বহুত ধুনীয়া। এনেকৈ মানুহৰ বেমাৰ হ'লে হস্পিটেলত যায়, আপোনালোকে কলাইগাঁৱত মোবাইলৰ বেমাৰ হ'লে মোবাইল চিটিত আহিব পাৰে আপোনালোকে। আৰু ইয়াতে ষ্টিকাৰ আছে মোবাইলৰ বেক চাইডে লগোৱা, আৰু ষ্টিকাৰ বনোৱা মেচিনটো আছে ইয়াতে, মানে কাটিং মেচিন যোনটো লেজাৰ কাটিং কৰে। এটা ষ্টিকাৰ কাটি দেখুৱা মেচিনটো কেনেকৈ কাম কৰে ময়ো চাওঁ, আৰু আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ। এইটো ষ্টিকাৰ এতিয়া কাটিম এইটো মেচিনত, এইটো মেচিনটো গোটেই ডিছপ্লে আছে ইয়াতে। আমাৰ এইটো মোবাইলৰ বেক পেনেলটো লগাই দিয়া, পূৰা লেতেৰা হৈছে, এতিয়া বেক পেনেল এটা লগাব লাগে, এইটো লগাই দিয়া চাওঁ কেনে লাগে। ডিছপ্লে অন কৰোঁতে আপোনাৰ মোবাইলৰ নামটো চাৰ্চ কৰিলে এনেকৈ আহিব নোট 10, আৰু এতিয়া কাটিং কৰিব লেজাৰ মেচিনে। এইটো দাবাই দিলে চুইচ, আৰু এইফালে আমাৰ লেজাৰ এক্টিভেট হৈ গৈছে এতিয়া, মানে পূৰা কাটিং কৰিব এইটো লেজাৰ কাটিং। চাওক ফাইনেলি হৈ গ'ল এইটো আমাৰ। এতিয়া এইটো মোবাইলত লগাই দেখা আছে আপোনালোকৰ। ফাইনেলি চাওক এতিয়া মোবাইলটো কেনে লাগিছে, তেতিয়া কেনে লাগিছিল আৰু এতিয়া লগোৱাৰ পিছত চাওক কেনে লাগিছে। এইটো মোটোটো লগালোঁ দিয়ক, স্পাইডাৰমেন গ্লাছতহে দেখা পাব। সকলো ধৰণৰ সকলো ডিছপ্লে ইয়াতে সজাই ৰখা হৈছে, যাতে যোনটো মোবাইল লৈ আহে আপোনালোকে সেইটো মোবাইলৰ ডিছপ্লে লগাই দিব পাৰে, আৰু সকলো ধৰণৰ মোবাইলৰ ডিছপ্লে, বেটাৰী, এভৰিথিং ইয়াতে পাই যাব। ডিছপ্লেৰ এটা কাম আহিছে, কাষ্টমাৰ মানে থাকে এটাৰ পিছত এটা দোকানত এনি টাইম। এটা ডিছপ্লে লগাওঁতে কিমান টাইম লাগে? 5 মিনিট। এজন কাষ্টমাৰ ধৰক ডিছপ্লে এটা লৈ আহিলে কিমান টাইমৰ ভিতৰত হাতত পাই যাব? আকৌ 15 মিনিটত। 15 মিনিটত আপোনাৰ ডিছপ্লেটো লগোৱা হ'ব। খালি ভিৰ ভাৰ থাকিলে অলপ টাইম লাগিব চাগে, ৰখিব লাগিব। আৰু এইয়া ডিছপ্লে লাগি ৰেডি, একদম যেনেকৈ 5 মিনিট বুলি কৈছিলে একদম 5 মিনিটতে ৰেডি কৰি দি দিলে ডিছপ্লেটো কাষ্টমাৰক। এতিয়া ফাইনেলি ডিছপ্লে লগোৱাৰ পিছত এইফালে গাৰ্ডাৰ মাৰি ৰাখিব লাগে, মানে 10-15 মিনিট যাতে শুকাই যায় আঠাটো, আৰু এইফালে ফাইনেলি হৈ গ'ল দাদা তাত। দাদাই ডিছপ্লেটো লগাইছে, ছাৰ্ভিচ কেনে পাইছে? ছাৰ্ভিচ ভাল, 6বাৰ লগাইছোঁ মই, আৰু বেলেগ মোবাইলো লগাইছোঁ, ভাল ছাৰ্ভিচ ভাল। 6বাৰমান লগাইছে। আৰু দাদাৰ পৰা চাগে মোবাইল বেছি ভাঙি থাকে, সেইকাৰণে দাদা ইয়াৰ পৰা লগাই, আৰু ছাৰ্ভিচ ভাল পাইছে বুলি কৈছে। আৰু আপোনালোকে আহক, আপোনালোকৰ মন পচন্দৰ মোবাইলটো ইয়াতে ভাল কৰি লৈ যাওক। ভিডিঅ' চাই আহা বুলি ক'লে বিশেষ ডিছকাউণ্ট এটা পাব দেই সকলোৱে। দাদা এড্ৰেছটো কৈ দিয়ক আপোনাৰ। এড্ৰেছটো আমাৰ হ'ল নিয়াৰ বাই কলাইগাঁও ডেইলি মাৰ্কেট, মাংস দোকানৰ লগত ইয়াতে এটাই দোকান আছে ডেইলি মাৰ্কেটত। আৰু মহিবুলৰ দোকান বুলি ক'লে সকলোৱে চিনি পায় কলাইগাঁৱত যিমানকেইটা মানুহ আছে। আৰু এইফালে বাইদেউসকলো আহিছে চাগে মোবাইল বনাবলৈ। আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে, এইখিনি নাম্বাৰটো দিয়া আছে, কল কৰি আহিব পাৰে, যাতে ডিটেইলটো জানিব পাৰে কোনটো মোবাইল আছে, কোনটো মোবাইল নাই বৰ্তমান, আৰু কিমান দামৰ পৰা আছে। কল কৰিলে আপোনালোকক ভালদৰে কৈ দিয়া হ'ব। বলক এতিয়া ওলাই যাওঁ, আৰু আপোনালোকে আহিব নিশ্চয়, আৰু আহিলে মোৰ কথা ক'ব, তাকে অলপ ডিছকাউণ্টো পাই যাব আপোনালোকে। বলক বাই বাই মোবাইল চিটি কলাইগাঁও। আপোনালোকে আহিলে মোৰ কথা ক'ব, অলপ হ'লেও ডিছকাউণ্ট পাব, যিমানখিনি পাৰা যায় সিমানখিনি ডিছকাউণ্ট দিবলৈ চেষ্টা কৰিব এখেতলোকে। আজিৰ কাৰণে বাই বাই গাইজ।